নায়ক নে খলনায়ক কি পৰিচয় হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ ঝাৰখণ্ডই সঁহাৰি জনালে দায়িত্ব বাঢ়িব মুখ্যমন্ত্ৰীৰ নহ'লে হিৰৰ পৰা হ'ব জিৰ' টেনচন হেমন্তৰ নহয় বাঢ়িছে হিমন্তৰহে ঝাৰখণ্ডত বুধবাৰে নিৰ্বাচনৰ অন্ত পৰিল মাত্ৰ ৮১খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া আছিল যদিও নিৰ্বাচন আয়োগে কিন্তু দুটা পৰ্যায়ত ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিছে কিন্তু তাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ২৮৮খন বিধানসভা আসনৰ বাবে নিৰ্বাচন কিন্তু একেদিনাই অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনৰ গুৰুত্ব যথেষ্ট বেছি অসমৰ ক্ষেত্ৰত কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই নিৰ্বাচনত সহপ্ৰভাৰীৰ দায়িত্বত আছে বুধবাৰে অনুষ্ঠিত হোৱা আসনবোৰৰ ভিতৰত ৫খন আসনৰ গুৰুত্ব যথেষ্ট বেছি মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ভাগ্য নিৰূপণ হ'ব বুধবাৰেই মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে বাৰহাইট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত হেমন্ত সোৰেনৰ ভেটি যথেষ্ট সবল এই সমষ্টিটো ঝাৰখণ্ড মুক্তি মৰ্চাৰ ঘাটি বুলি ক'লেও বঢ়াই কোৱা নহয় সমষ্টিটোত আদিবাসী আৰু মুছলমান ভোটাৰ যথেষ্ট বেছি ঠিক সেইদৰে গান্দিয়া সমষ্টিৰ পৰা কল্পনা সোৰেনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত কল্পনা সোৰেনে বিজেপি প্ৰাৰ্থীগৰাকীক ২৭,০০০ ভোটত পৰাজিত কৰিছিল এইবাৰ সমষ্টিটোত তেওঁৰ বিপৰীতে আছে বিজেপিৰ মুনিয়া দেৱী সমষ্টিটোত যথেষ্ট প্ৰভাৱ আছে কল্পনা সোৰেনৰ তদুপৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ ষ্টাৰ কেম্পেইনাৰ বুলি ক'লে কল্পনা সোৰেনেই সেই গুৰু দায়িত্ব পালন কৰি আহিছে গতিকে সমষ্টিটোত কল্পনা সোৰেন জয়ী হোৱাৰ সম্ভাৱনাই বেছি আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰো বুধবাৰেই ভাগ্য নিৰ্ণয় হ'ব বাবুলাল মাৰাণ্ডী ৰাজ্যখনৰ বিজেপিৰ সভাপতি পদতো অধিষ্ঠিত হৈ আছে বাবুলাল মাৰাণ্ডীৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী হিচাপে আছে নিজামুদ্দিন আনচাৰী তদুপৰি বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰঞ্জন ৰায়ে নিৰঞ্জন ৰায়ৰো সমষ্টিটোত যথেষ্ট জনপ্ৰিয়তা আছে তদুপৰি একাংশ বিজেপি কৰ্মীয়ে সমষ্টিটোত তেওঁক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছিল কিয়নো বাবুলাল মাৰাণ্ডীৰ নিজা এটা দল আছিল নাম আছিল ঝাৰখণ্ড বিকাশ মৰ্চা এই দলটো তেওঁ বিজেপিৰ লগত ঐক্যবদ্ধ কৰি দিলে ফলত তেওঁৰ দলৰে কিছু সংখ্যকৰ তেওঁৰ ওপৰত অসন্তুষ্টি আছে তদুপৰি তেওঁ বিজেপি এৰি নতুন দল গঠন কৰাক লৈও ক্ষোভ আছে একাংশৰ আন এগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হ'ল ডক্টৰ লুইচ মাৰাণ্ডী ডুমকা সমষ্টিৰ পৰা প্ৰাৰ্থী আছিল লুইচ মাৰাণ্ডী আছিল বিজেপিৰ এগৰাকী জনপ্ৰিয় নেত্ৰী কিন্তু তেওঁ বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়াৰ বাবেই তেওঁ এইবাৰ ডুমকা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ভোট বিভাজনৰ সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বিভিন্ন মন্তব্যৰে হিন্দু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে আনকি ভিডিঅ' বনায়ো হিন্দু ভোটাৰক মুছলমানৰ প্ৰতি বিতৃষ্ণা জন্মোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে কিন্তু আদিবাসী সমাজে বিজেপিৰ এই ঘৃণা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক একেবাৰে আওকাণ কৰাৰ সম্ভাৱনাই বেছি যদি সেয়ে হয় অসমৰ মুখ্যমন্ত্ৰী একেকোবেই হিৰৰ পৰা জিৰ' হৈ যাব সেয়া নিশ্চিত News Desk Report, The Cross Current.